ষ্টুডিঅ'ৰ মজাত মই মিনহাজ চিপাজাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ আখ্যান আপোনাক আৰু কিমান শুনাম চিপাজাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ ৫টা বছৰ অতিক্ৰম কৰিবৰ হ'ল মাজত পাত্ৰ কেইটামান মাহ বাকি আৰু কেইটামান মাহৰ পিছতেই চিপাজাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ ৫টা বছৰ সম্পূৰ্ণ হ'ব এই ৫টা বছৰত বিধায়কগৰাকীয়ে কি কৰিলে এই ৫টা বছৰত চিপাজাৰ সমষ্টিৰ উন্নয়ন লেখত লবলগীয়াকে হ'লনে নাই নে পূৰ্বৰে পৰা হৈ থকা সেই আধাৰশিলাসমূহ উদ্বোধন কৰিয়েই তেওঁৰ নিজৰ কাম বুলি জহাই ফুৰিছে চিপাজাৰ সমষ্টিত যেন এক প্ৰকাৰ এতিয়া উন্নয়ন ধোৱাচাঙত উঠিছে বাকি কথা বাদ দিলো এটা মাত্ৰ ৰাস্তাৰ অভাৱৰ বাবে এতিয়া এখন গাঁৱৰ ৰাইজে ৰোগীক কঢ়িয়াই লৈ আহিবলগীয়া হৈছে ঠেলা আজি পৰ্যন্ত চিপাজাৰ সমষ্টিত বিভিন্ন অঞ্চলত বিভিন্ন গাঁৱত এটা ৰাস্তাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে চিপাজাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ কাণখাৰ নাই বিধায়কগৰাকীয়ে নিজৰ উন্নয়নৰ জহ গাই ফুৰে বিধায়কগৰাকীয়ে নিজে উন্নয়ন কৰা বুলি তেওঁ ফুলজাৰি মাৰি ফুৰে কিন্তু প্ৰকৃতাৰ্থত চিপাজাৰ সমষ্টিত হৈছে কি প্ৰকৃতাৰ্থত চিপাজাৰ সমষ্টিৰ গাঁও অঞ্চলসমূহত কেনে ধৰণৰ পৰিৱেশ প্ৰকৃতাৰ্থত চিপাজাৰ সমষ্টিৰ উন্নয়ন কেনে ধৰণৰ হৈছে এক প্ৰকাৰ যেন চিপাজাৰ সমষ্টিত এতিয়া উন্নয়ন বুলি ক'বলৈ যদি যাওঁ কেৱল মাত্ৰ একো নাই এটা বিগ জিৰো তাৰ উদাহৰণস্বৰূপে যদি ক'বলৈ যাওঁ চিপাজাৰৰ পাথৰিঘাট অঞ্চলৰ এখন গাঁও ১ নম্বৰ চেঙাপাৰা বুলি কয় আৰু এই ১ নম্বৰ চেঙাপাৰা গাঁৱত এতিয়া এটা ৰাস্তাৰ অভাৱত ৰাস্তাৰ দুৰৱস্থাৰ বাবে গাঁওবাসীয়ে কি কৰিছে ৰোগীক ঠেলাত লৈ আহিবলগীয়া হৈছে আৰু লগে লগে তেওঁলোকৰ শ্লোগান দি গৈছে পৰমানন্দ বিধায়ক পৰমানন্দৰ কাম নাই কিয় আজি কাম নাই বুলি ক'ব লগা হৈছে চিপাজাৰ সমষ্টিৰ বিধায়কগৰাকীৰ বিৰুদ্ধে কিয় চিপাজাৰ সমষ্টিৰ উন্নয়নত তেওঁ মাথাটো লগোৱা নাই আজি এই মুহূৰ্তত তেওঁ পঞ্চায়তৰ প্ৰেসিডেন্ট গঠন কৰাক লৈ যোজা চলাইছে চাৰিওফালে এনে ধৰণৰ অভিযোগ উত্থাপন হৈছে কালিৰ দিনটোত চিপাজাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছিল কিন্তু আজি আন এক ঘটনা আন এক দৃষ্টান্ত আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছো চিপাজাৰ সমষ্টিৰ পাথৰিঘাট অঞ্চলৰ কাখৰ গাঁও ১ নম্বৰ চেঙাপাৰা আৰু ১ নম্বৰ চেঙাপাৰা গাঁৱত এটা ৰাস্তাৰ অভাৱৰ বাবে ৰোগীক ঠেলাত ভৰ্তি কৰাই ৰাজপথলৈ উলিয়াই নিবলগীয়া হৈছে য'ত এম্বুলেন্স ৰখি আছে আৰু এম্বুলেন্সখন ভিতৰত খুমাই যাবলৈ ৰাস্তাটোৰ দুৰৱস্থা আৰু যাৰ বাবে গাঁওবাসীয়ে এতিয়া ঠেলাখনত উঠাই লৈ আহিবলগীয়া হৈছে এয়াই বৰ্তমান সময়ত চিপাজাৰ সমষ্টিৰ উন্নয়ন এয়াই বৰ্তমান সময়ত চিপাজাৰ সমষ্টিৰ বিধায়কগৰাকীয়ে জগাই ফুৰা উন্নয়নৰ নমুনা সেই কাৰণেই লিখিছো চিপাজাৰত ধোৱাচাঙত উঠিছে এতিয়া উন্নয়ন এটা ৰাস্তাৰ অভাৱত এম্বুলেন্সৰে নহয় ঠেলাৰে আনিবলগীয়া হৈছে ৰোগী এই মুহূৰ্তত খবিশেষ আপোনালোকৰ বাবে এই মুহূৰ্তত খবিশেষ ৰৈবে কাৰণে চেষ্টা কৰিছো চিপাজাৰত ধোৱাচাঙত উঠিল উন্নয়ন চিপাজাৰত ধোৱাচাঙত উঠিল উন্নয়ন এটা ৰাস্তাৰ অভাৱত এম্বুলেন্স নহয় ঠেলাত আনিবলগীয়া হৈছে ৰোগী আৰু পথৰ দুৰৱস্থাৰ বাবে জমৰ যাতনা ভুগিবলগীয়া হৈছে এতিয়া সাধাৰণ জনতাই পথৰ দুৰৱস্থাৰ বাবে সাধাৰণ জনতাই এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে উন্নয়নৰ নামত বিধায়ক পৰমানন্দৰ সমষ্টিত এতিয়া ফপলা স্বৰূপ উন্নয়নৰ নামত বিধায়ক পৰমানন্দ ৰাজবংশীৰ সমষ্টিত এতিয়া ফপলা স্বৰূপ চিপাজাৰৰ সমষ্টিৰ দুখিত ভুল হৈ থাকিল শব্দটো চিপাজাৰ সমষ্টিৰ পাথৰিঘাট অঞ্চলৰ ১ নম্বৰ চেঙাপাৰা গাঁৱৰ এই অৱস্থা এটা ভাল ৰাস্তাৰ বাবে বহুবাৰ আবেদন কৰিও নাপালে সুফল চিপাজাৰ সমষ্টিৰ পাথৰিঘাট অঞ্চলৰ ১ নম্বৰ চেঙাপাৰা গাঁৱৰ এই দুৰৱস্থা আপোনাক দৃষ্টান্ত দেখুৱাইছো ছবিয়ে মিছা কথা নকয় ভিডিঅ'ই মিছা কথা নকয় মানুহে মিছা কথা ক'ব পাৰে ফোনৰ জৰিয়তে অথবা মানুহৰ কথাৰ জৰিয়তে কিন্তু এই দৃষ্টান্তসমূহে কেতিয়াও মিছা কথা নকয় এই গাঁওবাসীয়ে যে ওলাই আহিছে এই কাৰণে এই বৃদ্ধাগৰাকী আদবয়সীয়া এই বৃদ্ধাগৰাকী কেতিয়া ৰোগীগৰাকীক লৈ যাবলগীয়া হৈছে ঠেলাত ভৰ্তি ভৰাই আৰু এই দৃষ্টান্ত এইখন সমাজত আজিও সুলভ এই দৃষ্টান্ত এইখন অসমত আজিও সুলভ এই দৃষ্টান্ত কেৱল মাত্ৰ চিপাজাৰ সমষ্টিত আজিও সুলভ আৰু সেইবাবে এই দৃষ্টান্ত আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছো ইয়াৰ পিছতো যদি চিপাজাৰ সমষ্টিৰ বিধায়কগৰাকীয়ে নিজকে ক'ব বিচাৰিছে মই উন্নয়ন কৰিছো মই উন্নয়ন কৰি গৈছো চিপাজাৰ সমষ্টিত তেনেহ'লে এই দৃষ্টান্তসমূহ এই গাঁওবাসীয়ে মিছাতে বনাইছে নেকি
সেই প্ৰশ্ন উত্থাপন হৈছে এই গাঁওবাসীয়ে আজি কিয় এগৰাকী ৰোগী কেনেদৰে ঠেলাৰে কঢ়িয়াই আনিবলগীয়া হৈছে সেয়াও এতিয়া প্ৰশ্নৰ সেয়াও এতিয়া বিচাৰ্যৰ বিষয় বুলি ক'ব লাগিব উন্নয়নৰ নামত যে এক প্ৰকাৰ চিপাজাৰ সমষ্টিত ফোপলা স্বৰূপ উন্নয়নৰ নামত যে এক প্ৰকাৰ চিপাজাৰ সমষ্টিত উন্নয়ন ধোঁৱাচাঙত উঠিছে এয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে এই দৃশ্যাংশৰ পৰা এই ভিডিঅ'সমূহৰ পৰা এটা দৃশ্যাংশ এতিয়া সমগ্ৰ অসমত কপাই তুলিছে এই দৃশ্যাংশটোৱে সমগ্ৰ অসমৰ উন্নয়নক লৈ প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সমগ্ৰ বিষয় সন্দৰ্ভত কি মন্তব্য কৰিব বা সমগ্ৰ বিষয় সন্দৰ্ভত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেয়াও লক্ষণীয় হ'ব ৰাস্তাৰ পৰিৱেশ এবাৰ দেখুৱাইছো ৰাস্তাৰ পৰিৱেশ চাওক এই ৰাস্তাটোৰে নামি যাব নোৱাৰে এখন এম্বুলেন্স স্বাভাৱিক কথা এই ৰাস্তাটোৰে কোনো কাৰণতেই এখন এম্বুলেন্স নহয় এখন গাড়ীও নামি যাব নোৱাৰে আৰু এয়া হৈছে ৰাস্তাৰ অৱস্থা গতিকে এই পৰিৱেশটো চিপাজাৰ সমষ্টিত বৰ্তমান ঠায়ে ঠায়ে এতিয়াও একাংশ ৰাস্তা হোৱা নাই এতিয়া একাংশ অঞ্চল পিছ পৰি আছে চিপাজাৰ সমষ্টিত তাৰ পিছতো কিন্তু উন্নয়ন বুলি শ্লোগান দিবলৈ পাহৰা নাই বিধায়ক পৰমানন্দ ৰাজবংশীয়ে আমাৰ হাতত দৃশ্যাংশ আছে সম্পূৰ্ণৰূপে সেই দৃশ্যাংশটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো লাহে লাহে মোৰ কি হৈছে ৰাস্তাটো এইখিনি এতিয়া বেমাৰী এনেকে আনিব লগা হৈছে 108 নাহে রাস্তার অবস্থা রাস্তার অবস্থা আমার হাই হাই কলকাতা দিব লগা হৈছে আমাৰ ৰাস্তাত এয়া এয়া খহি গৈছে এয়া আমাৰ বিধায়ক পৰমাৰ কাম নাই ওচৰৰ মেলা কাম নাই ভিডিঅ'টো কম শ্ল' কৰি ৰাখ অঞ্জলি উঠোৱা